আৰু এফালে আমাৰ কেছো আহি গ'ল ফি বেংক গ্লোবেলখন এপাৰেণ্ট 3 ৰিংগেট এক্সট্ৰা কাটে হয় বন্ধুসকল আপোনালোকে এটা ইণ্টাৰনেশ্যনেল ট্ৰিপ যাম বুলি ভাবি আছে নেকি কিন্তু মাথাত আহি আছে বিভিন্ন ধৰণৰ চিন্তা যেনে কি আপোনালোকে কাৰেন্সিটো এক্সচেঞ্জ কেনেকৈ কৰিব নে তাতে এটিএমৰ পৰা পইচা কেনেকৈ ওলাব চাৰ্জ কিমান বা লয় নে নিজৰ ক্ৰেডিট কাৰ্ডখনে ইউজ কৰিব নে কিবা এটা যে বস্তু কয় ফৰেক্স কাৰ্ড সেয়া এপ্লাই কৰিব কিমান ধৰণৰ চিন্তা নহয়নে তেতিয়াহ'লে এই ভিডিঅ'টো শেষলৈ চাই থাকক কিয়নো মই গোটেইখিনি প্ৰশ্নৰ উত্তৰ এটা ছিংগল ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম বলক আৰম্ভ কৰোঁ সো বন্ধুসকল প্ৰথম অপশ্যনটো হৈছে যোনটো সবচে ইজি হয় আৰু সবচে কমন সেইটো হৈছে কাৰেন্সি এক্সচেঞ্জ কিন্তু এইটো আপুনি ক'ত কৰাব পাৰিব জেনেৰেলি বন্ধুসকল ইণ্ডিয়া বা ইণ্ডিয়াৰ বাহিৰতো প্ৰত্যেকটো এয়াৰপৰ্টত এনেকৈ কাৰেন্সি এক্সচেঞ্জৰ সৰু এটা কাউণ্টাৰ আপুনি দেখিবলৈ পাব যেনেকৈ থমাছ কুকৰ আছে আমাৰ গুৱাহাটীত আৰু নহ'লে আপোনালোকে যদি যেনেকৈ মই গুৱাহাটীত থাকোঁ গুৱাহাটীতো কিছুমান এনেকুৱা কাৰেন্সি এক্সচেঞ্জৰ অফিচেছ আছে মই পাৰিলে এনেকৈ লিষ্ট কৰি দিম ছাইডত চ' তাতে গৈ কৰাব পাৰে ইন মাই কেছ মই এনেই জাষ্ট দেখুৱাবলৈ আপোনালোকক গুৱাহাটী এয়াৰপৰ্টত অলপমান কাৰেন্সি এক্সচেঞ্জ কৰাই লৈছিলোঁ বিফৰ গোয়িং টু মালয়েছিয়া তাৰে এক্সপিৰিয়েঞ্চটো আপোনালোকে এবাৰ চাই লওক চ' ইয়াতে এয়াৰপৰ্টত বহুতকেইটা মানি এক্সচেঞ্জ আছে ইয়াৰে এটা দেখা পাইছোঁ আমি থমাছ কুকৰ উইচ ইজ এ ৰিয়েলি ৰিলায়েবল নেম ইন দি ৱৰ্ল্ড অফ মানি এক্সচেঞ্জ এণ্ড টিকেটিং চ' ইয়াতে এক্সচেঞ্জত কিমান সুধিছা আৰু অকণমান ৰিংগেটছ যোনটো মানে মালয়েছিয়াৰ কাৰেঞ্চি হয় এক্সচেঞ্জ কৰাই লৈ লওঁ দাদা ৰিংগিত হ'বনে হয় হয় কিমান হয় এক্সচেঞ্জ ৰেটটো So guys, আমি only at 100 ringgit se loisu tatke beshi loa na because the charges at Thomas Cook is like very high. Apnalok jodi 5000 rupees like Indian rupees exchange kore that 500 extra charge pore aur 10000 koile 1000 taka so that's how the calculation is. So ami ite jetia like 100 ringgit koraise amar 2680 tiniko eta charge porise which is quite a lot because live rater moi didi mate kimana it's around like 2000 rupees but still all of cash loi loisu because cash is king tate namie নহলে problem jate ekun nohoy সবনকল দেখিবলৈ পাইছে দ্য প্ৰসেস ইজ কোৱাইট ইজি আপোনালোকে জাষ্ট কাউণ্টাৰত গলেই হ'ল আৰু তাৰপিছত পইচাটো দি নিজৰ টিকেটছ আৰু কি বুলি কয় নিজৰ এটা আইডেন্টিফিকেশ্যন দিলে তেওঁলোকে কাৰেন্সিটো দি দিয়ে কিন্তু ইয়াতে অবভিয়াছলি ডাঙৰ কথাটো হৈছে দ্য এক্সচেঞ্জ ৰেট ইউজুৱেলি দ্য এক্সচেঞ্জ ৰেটছ আৰ ভেৰি বেড এট এনি অফ দিছ এক্সচেঞ্জেছ আৰু স্পেচিয়েলি এয়াৰপৰ্টত থকা কাৰেন্সি এক্সচেঞ্জৰ ৰেটটো বহুতেই বেছি বেয়া থাকে চ' চিটিৰ ভিতৰত সোমাই গ'লে আপুনি এটা বেটাৰ এক্সচেঞ্জ পাব সো আপোনালোকে যদি পাৰে এভয়েড দ্য কাৰেন্সি এক্সচেঞ্জ অফিচেছ এট দি এয়াৰপৰ্ট কোনোবা যদি চিনাকি আছে তেনেকুৱা এটা এক্সচেঞ্জৰ পৰা কৰাওক আৰু নহ'লে টোটেলি কাৰেন্সি এক্সচেঞ্জ কৰি যোৱা অপশ্যনটোৱে আপোনালোকে এলিমিনেট কৰি দিয়ক বিকজ আজিকালি বহুত ইজিলি আপোনালোকে এটিএম কাৰ্ড ডেবিট কাৰ্ড বা ফৰেক্স কাৰ্ড দি পইচা উলিয়াব পাৰিব যোনটো আমি নেক্সট ষ্টেপত ডিছকাছ কৰি আছোঁ সো বন্ধুসকল এইখন হৈছে 1 ৰিংগিত দেখিবলৈ পাইছে এনেকুৱা হয় সো বৰ্তমান মোৰত এইখনেই আছে বিকজ বাকি সবটো খৰচেই হ'ল বাট এনিৱে নাও উইল টক এবাউট দ্য ছেকেণ্ড অপশ্যন দেট ইজ আপোনালোকে কেনেকৈ ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড ইউজ কৰি কাৰেন্সি উলিয়াব পাৰে সো এই ট্ৰিপটোত বন্ধুসকল সঁচা ক'বলৈ গ'লে মই কাৰেন্সি বাছ 100 ৰিংগিতটো যোনটো ইণ্ডিয়াৰ পৰা লৈ গৈছিলোঁ সেইটোতো পটককৈ শেষ হৈ গ'ল তাৰপিছত মই আকৌ এক্সচেঞ্জ কৰাই নাই মই ডাইৰেক্টলি এটিএমৰ পৰাই ওলাইছোঁ যোনটো এগেইন মই প্ৰচেছটো দেখুৱাই দিম সো এই গোটেই ট্ৰিপটোত মই ইউজ কৰিছিলোঁ নিঅ' গ্ল'বেলৰ এখন কাৰ্ড এণ্ড ওৱান্স এগেইন দিছ ইজ নট a sponsored video মই ইমান ডাঙৰ ইউটিউবাৰ নহয় আৰু দ্বিতীয় কাৰ্ডখন হৈছে ফি বেংকৰ এই কাৰ্ডখন মই ক্লোজ আপত এনেকৈ দেখুৱাই দি আছোঁ দুখনে সো এই দুখন কাৰ্ড ইউজ কৰি মই গোটেই ট্ৰিপটো উইদাউট এনি ইছ্যুজ কৰিবলৈ সক্ষম হৈছোঁ বন্ধুসকল এণ্ড দিজ আৰ একচুৱেলি ভেৰি ৰেডিলি একচেপ্টেড এনিৱেৰ সো প্ৰথম মই আপোনালোকক দুটামান কথা কৈ দিওঁ যেতিয়া আপোনালোকে মালয়েছিয়া স্পেচিয়েলি যাব এগেইন গোটেই কাণ্ট্ৰিজৰ কাৰণে কাইণ্ড অফ চিমিলাৰ ৰুলছেই হয় সো যদি আপোনালোকে বেলেগ জেগাও গৈ আছে এইটো এটা গাইডলাইন হিচাপে ফ'ল' কৰিব পাৰে দ্য থিং ইজ বন্ধুসকল কি যেতিয়া আপোনালোকে এটা এটিএমত কাৰ্ডখন সোমাব যোনটো এটিএমত আপুনি কাৰ্ডখন সোমাইছে সেই এটিএমৰ যোনটো বেংক হয় তেওঁলোকে এটা চাৰ্জ আপোনালোকৰ পৰা ল'ব আৰু দ্বিতীয় কথা আকৌ ইণ্ডিয়াৰ পৰাও কিন্তু আপোনালোকৰ এটা চাৰ্জ ল'ব চ' বেচিকেলি ডাবল চাৰ্জ কাটা হয় এটা ট্ৰেনজেকশ্যন ফি বুলি কয় সেইটো বা এটিএম চাৰ্জ বুলিও কয় আৰু নহ'লে এটা আৰু এক্সট্ৰা এলিমেণ্ট আছে যাৰ নাম হৈছে ফৰেক্স এতিয়া ফৰেক্স কি হয় বন্ধুসকল বেচিকেলি যেতিয়া আপোনালোকে ইণ্ডিয়ান কাৰ্ডবিলাক বাহিৰত ইউজ কৰে তেতিয়া আপোনাৰ যোনটো বেংক আছে তেওঁলোকে এটা এক্সট্ৰা এমাউণ্ট চাৰ্জ কৰে যোনটো ফৰেক্স বুলি কয় আৰু সেইটো ইউজুৱেলি 3.5% বেছিও হ'ব পাৰে ডিপেণ্ডিং অন দ্য বেংক চ' সেইটো চাৰ্জ কৰে আৰু সেইটো মানে ইট কুইকলি এডছ আপ when you are traveling because সব জায়গাত কাৰ্ডে ইউজ হয় কিন্তু ইন কেছ অফ নিঅ' গ্ল'বেল বন্ধুসকল আপোনাৰ ফৰেক্স চাৰ্জটো 0 হৈ যায় আৰু মানে প্ৰচেছটো কেনেকুৱা হয় যেতিয়া আপুনি ট্ৰেনজেকশ্যনটো কৰে তেতিয়া তেওঁলোকে ফৰেক্স চাৰ্জ এটা কাটে বাট সেইটো লগালগ ৰিটাৰ্ণ হৈ যায় চ' আই থিংক আপ টু 10 লাখ লিমিট লৈ আপোনালোকৰ
4x ফ্ৰী হয় সো মই স্ক্ৰীনশ্বটটো পাৰিলে দি দিম আৰু হেতু হৈছিলে 4xৰ কথা দ্বিতীয় কথাটো হৈছে কিন্তু ATM চাৰ্জ বুলি মই ক'লো এগেইন মালয়েছিয়াৰ ক্ষেত্ৰত কৈছো বন্ধুসকল কিছুমান বেংকে ATM চাৰ্জ নলয় কিছুমান বেংকে লয় নেশনেল বেংকটো নলয় মই যিমান জানো বাট কিছুমান লয় এগেইন মই ভিডিঅ'ত দেখাই দিম কিছুমান বেংকেটো 15 to 20 ringgits এক্সট্ৰা লৈ লয় বাট ফি এটা ভাল আপুনি নিউ ইউজাৰ হয় দেখিছে ফি কাৰ্ডত আপুনি প্ৰথম আৰু সেকেন্ড আই থিংক মই দুটা ফ্ৰী ATM ট্ৰানজাকচন পাইছো সো মই একেলগে around 300 ringgits মান উলাই লৈছিলো সো মোৰ 150 টকা এটা এক্সট্ৰা গৈছিল সকে মই স্ক্ৰীনশ্বটছ এগেইন দি দিম চিন্তা নকৰিব যোনটো মোৰ লগালগ ৰিটাৰ্ণ হৈ গৈছে সো ইফ ইউ আৰ ট্ৰেভেলিং আপোনালোকে ইজিলি এই দুখন কাৰ্ড ইউজ কৰি ট্ৰেভেল কৰিব পাৰে আৰু যদি আপোনালোকৰ ডেবিট কাৰ্ডছ আছে য'ত ইণ্টাৰনেশ্যনেল ট্ৰেভেল কৰা সুবিধাটো আছে মানে ইণ্টাৰনেশ্যনেল ট্ৰানজাকচন বুলি অপশ্যন এটা শ্ব' কৰি আপুনি অন কৰি ল'লে হ'ল সেইটো ইউজ কৰিব পাৰে বাট দ্য থিং ইজ এগেইন কি 4x চাৰ্জটো লাগিব উইচ এগেইন ইজ ভেৰি হাই চ' আইদাৰ আপোনালোকে এই দুখন কাৰ্ড ইউজ কৰক বা বেংকৰ কাৰ্ডো ইউজ কৰিব পাৰে বা আৰু এটা অপশ্যন আছে এইটো 4x কাৰ্ড ইজ এ স্পেচিয়েল কাইণ্ড অফ কাৰ্ড য'ত আপোনালোকে যোনটো জেগা গৈ আছে সেই জেগাটো কাৰেঞ্চিটো লোড কৰি ল'ব পাৰে যেনেকৈ মই মালয়েছিয়া গৈ আছোঁ মই ৰিংগিত লোড কৰাই ল'ব পাৰোঁ তেতিয়া মোৰ একো এক্সট্ৰা চাৰ্জ নালাগে সো এগেইন মই যদি পাৰ দুটামান অপশ্যন পপ কৰি দিম বাট মই পাৰ্চনেলি ইউজ কৰি পোৱা নাই সো মোৰ এক্সপিৰিয়েঞ্চ নাই 4x কাৰ্ডৰ লগত বাট ইয়েছ আপোনালোকে সেইটো অপশ্যনে ইউজ কৰিব পাৰে এইফালে বন্ধুসকল BSN বেংকৰ ATMত আহিছোঁ কিছুমান ATMত কিন্তু চাৰ্জো লয় এতিয়া মই নাজানো ইয়াতে লয় নে নাই সো লেটছ সি সো বন্ধুসকল ATMত কাৰ্ডখন সোমাই দিয়াৰ লগে লগে আপোনাৰ সিমিলাৰ এটা ইণ্টাৰফেচ আহিব য'ত আপোনালোকে লেংগুৱেজ সিলেক্ট কৰি ATM পিনটো মাৰিব লাগিব তাৰপিছত উইথড্ৰলটো সিলেক্ট কৰি কিমান এমাউণ্ট লাগে সেইটো সিলেক্ট কৰি yes মাৰি দিলে পইচাটো আপোনাৰ হাতত ওলাই আহি যাব সো কোৱাইট এ সিম্পল প্ৰচেছ সো ফি বেংকখন বন্ধুসকল দেখিছে বঢ়িয়াকৈ চলি আছে আৰু এফালে আমাৰ কেছো আহি গ'ল 300 ringgits উইদাউট এনি ইছ্যুজ সো ফি বেংকৰ কাৰ্ডখন বঢ়িয়াকৈ ইউজ কৰিব পাৰে ইন মালয়েছিয়া ফৰ কনভিনিয়েন্ট বন্ধুসকল আপোনালোকে মালয়েছিয়া বা কুয়ালালামপুৰ বহুত জায়গাত এনেকুৱা এই ইউৰোনাটৰ ATM এটা পাব ইয়াতে বিভিন্ন ধৰণৰ বেংকৰ ATM আছে কিন্তু কিছুমান এক্সট্ৰা চাৰ্জ কাটে স্পেচিয়েলি এইটোত 15 ringgit এক্সট্ৰা কাটে সো যদি আপোনাৰ মানে ইমাৰ্জেন্সি হয় তেতিয়াহে ওলাব অৰ এলছ আই উড সাজেষ্ট কি গো টু এনি লাইক নেশ্যনেল বেংক वाला ATM তাতে একো চাৰ্জ নাকাটে ইয়াতে মই ওলোৱা নাই কাৰণে সব নকল এই ভিডিওটো ইমানখিনিয়ে আছিল আশা কৰিছোঁ আপোনালোকে ভিডিও চাই ভাল পাইছে আৰু আপোনালোকৰ কনফিউজনখিনিও দূৰ হৈ গৈছে কিন্তু যদি আপোনালোকৰ ষ্টিল কিবা প্ৰশ্ন আছে প্লিজ মোক কমেণ্ট ছেকশ্যনত জনাব আৰু মই যিমানখিনি পাৰিও আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম উইথ দ্যাট বিং সেড যদি ভিডিও চাই ভাল পাইছে ভিডিওটো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আই উইল সি ইউ গাইজ ইন দ্য নেক্সট ওয়ান আনটিল দেন ষ্টে হাংগ্ৰি এণ্ড বি ভোকাটোৰ